মানস ৰবীন দাও এই কথাকেইটা শুনক বাৰু জুবিন দা কৃষ্ণ ভগৱানো হয় আৰু মহাদেৱো হয় কথাকেইটা শুনকচোন ভাল পাব জুবিন দা দিনত অৱতাৰী পুৰুষ জুবিন দা দিনত কৃষ্ণ কাকো খং নকৰে একো নকৰে একো নাই ৰাতি জুবিন দা মহাদেৱ হৈ যায় মহাদেৱ দুটা এটা ৰূপ হ'ল তেওঁ ধ্যান মানে হয় গান গাব একে ধ্যানে নহয় মিউজিক কৰিব এইটো ধ্যান আৰু এটা হ'ল তাণ্ডৱ আৰু যিদিনা তাণ্ডৱ কৰিব সেইদিনা তাণ্ডৱে কৰিব আৰু মহাদেৱৰ তাণ্ডৱ আৰু ৰাতি যদি শুলে শুই উঠাৰ পিছত জুবিন দা বুদ্ধ মুখেৰে বহুত দেৰিলৈকে কাকো নামাতে যিমান চিনাকি মানুহ শুই উঠাৰ পিছত কি বুলি ক'লে বুদ্ধ বুদ্ধ কেইবাটা ৰূপ মানে সেইকাৰণে অৱতাৰী পুৰুষ তেখেত দিনত সম্পূৰ্ণ শ্ৰীকৃষ্ণ কৃষ্ণ মহাদেৱ আৰু বুদ্ধ এনেকুৱাই মইতো তেনেকে ইমান ধুনীয়া বিশ্লেষণ কৰিছে মানৱ দা ৰাতি কিন্তু তেওঁ মহাদেৱ আগৰ ভিডিঅ' এতিয়া যে জুবিন ক্ষেত্ৰত ঢেৰ মানুহ গৈ আছে মই সেইকাৰণে কৈছো এটা দুটা ভাগ আছে মহাদেৱৰ এটা সুৰ এটা অসুৰ আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰো মহাদেৱৰ ভক্ত ঠিক ঠিক দুবিধ আছে ঠিক এবিধ সুৰ আৰু এবিধ অসুৰ অসুৰো মহাদেৱৰ ভক্ত একদম সুৰো মহাদেৱৰ ভক্ত আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰো গতিকে তেনেকে থাকিবলৈ দিওঁ তেনেকে থাকিবই থাকিবলৈ দিবলৈ